এইখন হৈছে ষ্টাৰ আৰ্নিঙৰ স্ক্ৰীনশ্বট মই দেখাইছোঁ আপোনালোকক আৰু এইখন হৈছে কণ্টেণ্ট মনিটাইজেশ্যনৰ এখন ষ্টাৰৰ আৰু এখন হৈছে কণ্টেণ্ট মনিটাইজেশ্যনৰ এই দুটা ভাগে পইচাটো আহে আপোনালোকে গম পায় ফেচবুকৰ পৰা কণ্টেণ্ট মনিটাইজেশ্যনৰ বেলেগকৈ আৰ্নিংটো হয় আৰু এটা ষ্টাৰৰ পৰা যিখিনি আৰ্নিং হয় সেইখিনি বেলেগকৈ থাকে আৰু যেতিয়া পে'মেণ্ট হয় পে'মেণ্ট হওঁতেও দুইখিনি বেলেগকৈ হয় এতিয়া বহুতে কয় কি $25 হৈ আছে মোৰ কিন্তু কি কয় একাউণ্টলৈ অহা নাই মোৰ ডলাৰ্ছখিনি একাউণ্টলৈ অহা নাই এনেকৈ বহুতে কয় কিন্তু এটা কথা আপোনালোকে ভালকৈ বুজি ল'ব কথাটো আমি $25 গোটাব লাগে হয় প্ৰথম পে'মেণ্ট পাবলৈ হ'লে আমি ফেচবুকৰ পৰা $25 আমি গোটাব লাগে একেবাৰে সত্য কথা কিন্তু আমি যদি $10 আমি যদি ষ্টাৰৰ পৰা আৰ্নিং কৰোঁ তাৰ যদি $15 আমি যদি কণ্টেণ্ট মনিটাইজেশ্যনৰ পৰা আৰ্নিং কৰোঁ তেতিয়া কিন্তু আমাৰ সেই $25 একেলগতে আমাৰ একাউণ্টলৈ নাহিব বা তেনেকৈ দুইটা যোগ কৰি যদি আমাৰ $25 হৈছে তেতিয়া কিন্তু আমাৰ সেই ডলাৰ্ছখিনি $25 হ'লেও কিন্তু আমাৰ একাউণ্টলৈ নাহে এটা কথা মনত ৰাখিব ভালকৈ বুজি পাইছে নিশ্চয় যে ষ্টাৰৰ আৰ্নিংখিনি আৰু কণ্টেণ্ট মনিটাইজেশ্যনৰ আৰ্নিং দুইখিনি মিলাই পিনে যদি আমাৰ $25 হয় তেতিয়া কিন্তু আমাৰ সেই আৰ্নিংটো অৰ্থাৎ সেই ডলাৰ্ছখিনি একাউণ্টলৈ নাহে অৰ্থাৎ আমাৰ পেইড নহ'ব কিয়নো ফেচবুকৰ কিছুমান গাইডলাইন্স আছে ৰুলছ আছে ফেচবুকৰ মতে আমি কণ্টেণ্ট মনিটাইজেশ্যন বা যদি আৰ্নিং কৰিছোঁ কণ্টেণ্ট মনিটাইজেশ্যনৰ পৰাই সুকীয়াকৈ আমাৰ $25 সম্পূৰ্ণ হ'ব লাগিব বা আমি যদি ষ্টাৰৰ পৰা পাব বিচাৰোঁ তেতিয়া আমাৰ ষ্টাৰৰ পৰা সম্পূৰ্ণ $25 বেলেগকৈ হ'ব লাগিব তেতিয়াহে আমি সেই আৰ্নিংখিনি আমাৰ একাউণ্টলৈ আহিব সেই ডলাৰ্ছখিনি কথাটো বুজি পাইছেনে দুইটা মিলি যদি আমাৰ $25 হয় তেতিয়া আমাৰ আৰ্নিংখিনি একাউণ্টলৈ নাহে কিন্তু দুইটা যদি বেলেগকৈ $25 হয় তেতিয়াহে আমাৰ সেই আৰ্নিংখিনি আমাৰ একাউণ্টলৈ আহিব এটা কথাটো হ'ল কি যোৱাকালি বহুতৰে প্ৰথম অৱস্থাতে ফাৰ্ষ্ট পে'মেণ্ট বহুতে পাইছে আৰু বহুতে পাইছে তাৰ মাজতে কি হৈছে বহুতে মোক মেছেজ কৰিছে যে মোৰ আৰ্নিংটো ডলাৰখিনি মোৰ হৈছিলে $100 আহিছে মোৰ $50 বাকীখিনি মোৰ অহা নাই এনেকৈ বহুতে মোক প্ৰশ্ন কৰিছে কিয় বুলি মই তেখেতলোকক ৰ'বলৈ কৈছিলোঁ আৰু সেই ৰৈ থকাৰ উত্তৰটো আজি আহিছে মই আপোনালোকক কৈছোঁ চাওক যোৱাকালি বহুতৰ এনেকুৱা আছিলে অন্যলৈকে মোৰো হৈছে যোৱাকালি বহুতৰ এনেকুৱা হৈছে মোৰ নিজৰ কথাই কওঁ বেলেগৰ কথা নহয় মোৰ নিজৰ কথাই কৈছোঁ যোৱাকালি মোৰ যিখিনি কণ্টেণ্ট মনিটাইজেশ্যনৰ পৰা আৰ্নিং হৈছিলে সেই পইচাটো অৰ্থাৎ সেই ডলাৰ্ছখিনি যোৱাকালি মোৰ একাউণ্টলৈ আহিছিল 24 তাৰিখে আৰু আজি 25 তাৰিখে মোৰ কণ্টেণ্ট মনিটাইজেশ্যনৰ বাদ দি পিনে যিখিনি ষ্টাৰৰ আৰ্নিং আছিলে সেই ষ্টাৰৰ আৰ্নিংখিনি আজি আহিছে মোৰ একাউণ্টলৈ কথাটো লক্ষ্য কৰিছেনে যোৱাকালি যিসকলে মোক সুধি আছিলে যে মোৰ আধা পইচাটোহে আহিছে আধাটো অহা নাই বুলি তেওঁলোকে আজি নিশ্চয় পাই গৈছে মই গম পাইছোঁ দুজনে মোক মেছেজ কৰিছে বাকী বাৰু মই গম পোৱা নাই এতিয়ালৈকে যদি আপোনালোকে চিন্তা কৰিছিলে একাউণ্ট এবাৰ চেক কৰি চাব আজি আপোনালোকৰ সেই ষ্টাৰৰ আৰ্নিংখিনি আজি সকলোৰে ক্ৰেডিট হৈ গৈছে আপোনালোকৰ একাউণ্টত গতিকে এই কথাটো ইমান বেছি চিন্তা কৰিব নালাগে ফেচবুকৰ পৰা ডলাৰ্ছ এটাও হেৰাই নাযায় মই আপোনালোকক কথা দিছোঁ মাত্ৰ ৰেগুলাৰ কাম কৰি যাব এতিয়া মই নিজৰ মোৰ অভিজ্ঞতাৰ পৰা মই কৈছোঁ কালি যিহেতু মই গম পোৱা নাছিলোঁ সেয়েহে মই কালি ভিডিঅ' বনোৱা নাই আপোনালোকে যদি মোক সুধিছিলে গতিকে আজি মই গম পাইছোঁ নিজৰ অভিজ্ঞতা হৈছে মোৰে যেতিয়া এনেকুৱা হৈছে অৰ্থাৎ কালি আধা সোমাইছে আজি আধা সোমাইছে তেতিয়া মই গম পালোঁ যে এই সমস্যাটো হৈ আছিলে যোৱাকালি কেৱল কণ্টেণ্ট মনিটাইজেশ্যনৰহে দিছিলে মোৰো ভয় হৈছিলে যে পইচাটো কিয় কমকৈ সোমাল এনেকৈ বুলি কিন্তু যোৱাকালি হৈছিলে কি অকল কণ্টেণ্ট মনিটাইজেশ্যন আৰ্নিংটো আমাৰ একাউণ্টত দিছে আজি যিখিনি ষ্টাৰৰ পৰা আৰ্নিং আছিলে সেইখিনি আজি পেড কৰিছে গতিকে ইমান চিন্তা কৰিব নালাগে যদি ভিডিঅ'টো ভাল লাগিছে ইনফৰ্মেটিভ যেন লাগিছে এবাৰ শ্বেয়াৰ কৰি দিব কাৰণ এনেধৰণৰ কথা জনাটো দৰকাৰ বুলি মই ভাবোঁ যিসকল নতুন ক্ৰিয়েটৰ প্ৰথম অৱস্থাত আমিও জনা নাছিলোঁ যিসকল নতুন ক্ৰিয়েটৰ তেওঁলোকে বহুত বেছি জানিবলগীয়া কথা গতিকে এবাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ সমস্যাবিলাক মই সদায় দাঙি ধৰিম গতিকে ভিডিঅ'বোৰ চাই থাকিব পেজখন যদি ফ'ল' কৰা নাই এবাৰ ফ'ল' কৰি ল'ব বহুত গাড়ী গৈ থাকে মোৰ সন্মুখতে যে যদি পেজখন ফ'ল' কৰা নাই এবাৰ ফ'ল' কৰি ল'ব কাৰণ আপোনালোকে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ সদায় পাই থাকিব